দলঙৰ বিভিন্ন স্থানত সৃষ্টি হোৱা গাঁত মেৰামতি কৰিবলৈ আজি নিশা শৰাইঘাট দলঙৰে যাতায়াত বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে উৎকাপুক সীমান্ত ৰেলৱে। আৰু বিষয়ে জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈ। মই আছো শৰাইঘাট পুৰণি দলঙত আৰু আজি যিহেতু নিশা 11 বজাৰ পৰা শৰাইঘাট দলং সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব আৰু শৰাইঘাট দলঙৰ যি মেৰামতিৰ প্ৰয়োজন আছে তাৰ কাৰণে উত্তৰ পূব সীমান্ত ৰেলে আজি ৰাতিৰ ভাগত মেৰামতি কাম কৰিব বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু আজি নিশা 11 বজাৰ পৰা ৰাতিপুৱা 5 বজা পৰ্যন্ত এই মেৰামতি কাম চলিব। কেম্পাছন গোপাল ঠাকুৰে এই পৰিৱেশটো দেখুৱাইছে। এয়া হৈছে উত্তৰ পূবৰ আটাইতকৈ এখন সৌৰ্য বীৰ্যৰ প্ৰতীক বুলি ক'ব লাগিব শৰাইঘাট দলং। কিন্তু এই শৰাইঘাট দলং বাৰে বাৰে মেৰামতি কৰা হয় যদিও পুনৰ একেই অৱস্থাৰ সৃষ্টি হয় আৰু তাৰ কাৰণে এইবাৰ পুনৰবাৰ শৰাইঘাট দলং মেৰামতি কৰাৰ কাৰণে উত্তৰ পূব সীমান্ত ৰেলৱে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে যোৱা প্ৰায় এসপ্তাহ পূৰ্বে এই শৰাইঘাট দলং বন্ধ কৰি দিয়া হৈছিল, মেৰামতি চলিছিলে। তাৰপিছত ভীষণ যান জঁটৰ সৃষ্টি হৈছিলে। সেইকাৰণে এইবাৰ নিশাৰ ভাগত এই মেৰামতি কাম কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু কিন্তু এই শৰাইঘাট দলং একাংশ লোকৰ কাৰণে যেন পুনৰ কণী পৰা হাঁহৰ দৰে পৰিণত হৈছে। কাৰণ শৰাইঘাট দলং বাৰে বাৰে মেৰামতি কৰে কিন্তু বাৰে বাৰে শৰাইঘাট দলং ভাঙি যায়। মই শৰাইঘাট দলঙৰ যি পুৰণি দলং এই দলংখন দেখুৱাইছোঁ। ইয়াৰ শৰাইঘাট দলঙৰ বৃহৎ বৃহৎ আচলতে গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত ইয়াত যিহেতু দিনে নিশা অগণন ইয়াত গাড়ী মটৰ চলাচল কৰে। দাদা আপোনাক সুধিছোঁ, শৰাইঘাট আজি পুনৰ বন্ধ হ'ব বুলি শুনিছোঁ। হয়, এইটো ৰিপেয়াৰিং কৰিলে এইটো ভাল হয় আৰু আমি ৰাইজক এইটো সঁহাৰি জনাব লাগে। দিনৰ ভাগত একো নহয়, ৰাতিৰ ভাগত বন্ধ কৰিছে। আমি ৰাইজে যদি সকলো সঁহাৰি জনাওঁ তেতিয়া কামটো কৰাত সহজ হ'ব আৰু আমাৰো অহা যোৱা সকলোৰে ভাল হ'ব। কিন্তু বাৰে বাৰে মেৰামতি কৰে, বাৰে বাৰে ভাঙি যায় কিয়? কিবা গণ্ডগোল আছে নেকি? সেইটো মই গম নাপাওঁ। আমি কিন্তু ৰিপেয়াৰিং কৰে, এতিয়া গাড়ী তাতে বহুত চলাচল কৰে যেতিয়া, সেইকাৰণে ক'ৰবাত কিবা জাৰ্কিঙত এইটো ফাটা চিটা হয়, সেইকাৰণে ৰিপেয়াৰিং কৰিব লগা হয়। এইটো কিন্তু তেওঁলোকে মেৰামতি কৰে কিন্তু পিছ মুহূৰ্তত আকৌ গাড়ী চলিবলৈ দিয়ে, এইটোতো নিয়ম হ'ব নোৱাৰে কিয়? নাই, এইটো লগে লগে গাড়ীটো চলোৱা হেৰিটো দিব নালাগে, এইকাৰণে দিব নালাগে। আৰু আমাৰ ৰাইজো সক্ষম হ'ব লাগে। ৰিপেয়াৰিং কৰাৰ লগে লগে যদি গাড়ীটো আপ ডাউন কৰোঁ আমি, আমাৰে অসুবিধা হয়। গতিকে আমি যদি সঁহাৰি জনাওঁ যে সাজ কৰি লগে লগে যদি ইপিনে নাযাওঁ ৰিপেয়াৰিঙৰ পিছত, তেতিয়া দলংটো বেছি অলপ মজবুত হৈ থাকিব আৰু তেতিয়া সোনকালে কোনো হেৰি নহয়। নিশ্চিতভাৱে ক'ব লাগিব যে তেওঁলোকে মেৰামতি কৰে যদি যথেষ্ট ইয়াতে ভুল দিশ আছে, সেইকাৰণে এইখন এখন মেৰামতি কৰে যদিও বাৰে বাৰে ভাঙি যায়। ইয়াত যিহেতু সুৰক্ষা সমিতিৰ লোক আছে, মই তেখেতসকলৰ সৈতে কথা পাতিম। কেই বজাত বন্ধ হ'ব? আজি নিশা 11 বজাৰ পৰা গাড়ী চলাচল বন্ধ হ'ব, কাৰণ দলং মেৰামতি কৰা হ'ব। মেৰামতি মানে আজি গাড়ীবিলাক গাড়ী অহা যোৱা বহুত অসুবিধা হৈছে। আগৰ দলঙৰ যিবিলাক ড্ৰেইনবিলাক আছে তাত ড্ৰেইনবিলাক বহি গৈছে, তাতে এইবিলাক ৰিপেয়াৰিং কৰাৰ কথা আছে। তাৰপিছত মানে দলঙৰ 2 ঘণ্টাৰ মাজত লোহাৰ শ্লিপ এখন আছে, সেই শ্লিপখনত পিছলি পিছলি অলপ গৈ থাকে আগুৱাই, তাতো গাড়ীবিলাক বহুত কষ্ট পাই আছে। বহুত এতিয়া ৰাস্তাটো মানে ক্লিয়াৰ হোৱা নাই, এতিয়া মানে ৰাস্তাত মেৰামতি কৰিব কৰাৰ কাৰণে আহিছে। কাইলৈ আজি 11টা বজাৰ পৰা কাইলৈ ৰাতিপুৱা 5টা বজালৈকে গাড়ী চলাচল বন্ধ হৈ থাকিব। বহুত গাঁত আছে নেকি? গাঁত হৈছে, বহুত গাঁত হৈছে। তাৰ কাৰণে এইবিলাক চব ৰিপেয়াৰিং কৰা হ'ব। ডাঙৰ নহয়, ইমান ডাঙৰ নহয়, জইণ্টবিলাক মানে বেছি বহি গৈছে। এই জইণ্টবিলাকৰ কাৰণে বেছি গাড়ীবিলাক ক'ৰবাত যাব নোৱাৰে। এসপ্তাহ আগতেও মেৰামতি কৰিছিলে? এসপ্তাহ 15 দিন মান হৈ গ'ল মেৰামতি কৰিছিলে। গাড়ী চলাচল অলপ বহুত বেছি হৈ যায়, লগে লগে চলি যায়। কিন্তু এঘণ্টাও বহি নাথাকে, তাৰমানে লগালগ খুলি দিয়া যায়, নহ'লে গাড়ী দাম বেছি লাগি যায়। আপোনাক ধন্যবাদ জনাইছোঁ।